হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ জুনাইত ইউটিউব ভয়েস অফ নেক্সট জেনাৰেশ্যনৰ উদ্যোগত আৰম্ভ হ'ব বোৰ্ড এক্সাম বুষ্টাৰ প্ৰগ্ৰেম 2025 আগন্তুক হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব এমহীয়া পাঠদান বিজ্ঞান গণিত আৰু ইংৰাজী বিষয়ৰ বিষয় শিক্ষকে কৰিব পাঠদান তদুপৰি এই অনুষ্ঠানতে বিশেষজ্ঞ শিক্ষক উপস্থিত থাকি পৰীক্ষাৰ টিপছসমূহ প্ৰদান কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে জুনাইত প্ৰথমৰ বাবে মেট্ৰিক পৰীক্ষাৰ সুবিধাৰ্থে অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ মাচুল মাত্ৰ 199 টকা ধাৰ্য কৰিছে তদুপৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে ইউটিউব ভয়েস অফ নেক্সট জেনাৰেশ্যন কৰ্মকৰ্তাই আনহাতে উদ্যোক্তাই ইতিমধ্যে বিভিন্ন বিদ্যালয়লৈ গৈ কাৰ্যসূচীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰা বুলি জানিবলৈ দিছে ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যসূচীৰ নাম ভৰ্তি অথবা অধিক জানিবলৈ 6003787442 8822319248 আৰু 8822935216 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ইউটিউব ভয়েস অফ নেক্সট জেনাৰেশ্যন কৰ্মকৰ্তাই নমস্কাৰ ফাৰ্ষ্টতে ধন্যবাদ জনাইছো চিয়াং লাইভৰ টিমক তেওঁলোকৰ সাপোৰ্টৰ কাৰণে আপোনালোকৰ সাপোৰ্টৰ কাৰণে আৰু চিয়াং লাইভৰ সমূহ দৰ্শকলৈ নমস্কাৰ আৰু জনাইবাসী ৰাইজলৈ নমস্কাৰ মই শ্ৰী অভিজিত দলে ইউটিউব ভয়েস অফ নেক্সট জেনাৰেশ্যনৰ ফাউণ্ডাৰ আৰু এয়া আমাৰ নমস্কাৰ মোৰ নাম বিজু দিহিঙা প্ৰজেক্ট মেনেজাৰ ইউটিউবৰ নমস্কাৰ মোৰ নাম শ্ৰী জন্দলে মই এছিষ্টেণ্ট মেনেজাৰ আমি ইউটিউবৰ ফালৰ পৰা এইবাৰ 2026 চনৰ চূড়ান্ত পৰীক্ষাৰ্থীৰ বাবে আমি এটা বোৰ্ড এক্সাম বুষ্টাৰ প্ৰগ্ৰাম 1 মান্থৰ এটা বোৰ্ড এক্সাম বুষ্টাৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ য'ত নেকি আমি ষ্টুডেণ্টবোৰক এক্সপাৰ্ট টিচাৰৰ দ্বাৰা মেথছ ছায়েন্স ইংলিছ ছাবজেক্টবোৰত সহায় কৰিবৰ অৰ্থে আমি এই প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ মানে আমি তেওঁলোকক প্ৰিপাৰেশ্যনৰ কাম কেনেকৈ প্ৰিপাৰেশ্যনত আমি সহায় কৰিব পাৰোঁ সেই সিদ্ধান্তকে লৈ সেই মিছনক লৈ আমি কামটো ষ্টাৰ্ট কৰিছোঁ আৰু আমি সেইটোকে আমি স্কুলে গৈ ষ্টুডেণ্টক নিজে অৰ্গেনিকেলি গৈ কালেক্ট কৰি আছোঁ যদি আপোনালোকেও বিচাৰে তেন্তে আমাৰ লগত কানেক্ট হ'ব পাৰে আপোনাৰ লগত জইন হ'ব পাৰে কোৰ্চটো হ'ব 1 মান্থৰ আমি চেণ্টাৰটো লৈছোঁ জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুলত কোৰ্চটো আৰম্ভ হ'ব আমাৰ 1 ডিচেম্বৰ টু লাষ্ট ডিচেম্বৰ নামভৰ্তিৰ কাৰণে আমাৰ নম্বৰত যোগাযোগ কৰিব পাৰে হোৱাটছআপ নম্বৰত স্ক্ৰীণত হয়তো দিয়ে যাব নম্বৰটো আমাৰ 600337874442 এই নম্বৰত অনলাইনো হ'ব আমাৰ অনলাইন ফৰ্মো আপোনালোকে গুগল ফৰ্মো উপলব্ধ হ'ব ইয়াত এভেইলেবল পাই যাব আপোনালোকৰ ইয়াত কিমান ষ্টুডেণ্টৰ কেপাচিটি থাকিব আমি এতিয়া মিছনটো থৈছোঁ 1000 প্লাছ ষ্টুডেণ্ট কি ছাবজেক্টটো হ'ব আমাৰ ইংলিছ ফাৰ্ষ্ট তাৰপিছত আমাৰ হ'ব ছায়েন্স তাৰপিছত হ'ব মেথছ টাইমটো আমি দিয়া হৈছে 1 ঘণ্টা অকল গধূলি 4টাৰ পৰা 5টালৈ টিচাৰটো আমাৰ জোনাইৰে হয় বেছি দূৰৰো মাথা নাই আমি তাত জোনাইৰে আমাৰ কিছুমান এক্সপাৰ্ট টিচাৰ আছে নামকেইটা মেনশ্যন কৰিব আমাক মানা কৰিছে সেইকাৰণে আমি মেনশ্যন কৰিব নোৱাৰিম যেতিয়া ষ্টুডেণ্টকেইটা আহিব নিজে চিনাকি কৰি ল'ব আৰু আমি মাচুলটো আমি বহুত কমতে লৈছোঁ এটা এফৰ্ডেবল ফিজ সেইটো হ'ল 199 ৰুপিছত 3টা ছাবজেক্ট 199ত এতিয়া ক'তো নাপায় চাগে মাত্ৰ আমি ক্লাছ 10কে এইবছৰ এইম কৰিছোঁ আগতেতো আমাৰ জনামতে কোনো এনেকুৱা নাই আমি ফাৰ্ষ্ট বুলি ভাবিছোঁ অসমত আমি ফাৰ্ষ্ট বুলি ভাবিছোঁ বৰ্তমান এতিয়া ৰেজিষ্ট্ৰেশ্যন চলি আছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে আমাৰ আজিৰ পৰা ধৰি কিনে আমি 15ৰ পৰা আমাৰ চলি আছে নামভৰ্তি আপুনি অনলাইন বা অফলাইন যোগে আমাৰ লগত নামভৰ্তি কৰিব পাৰিব বাকী আপোনাৰ 30 নৱেম্বৰলৈকে আমাৰ নামভৰ্তি চলিব লাষ্ট ডেট বাকী অনলাইন যোগে আমাক কণ্টেক্ট কৰিব পাৰিব আপোনাৰ স্ক্ৰীনৰ নম্বৰ দি দিয়া হ'ব বাকী আপোনালোক কণ্টেক্ট কৰিব পাৰে 199 মাচুল এফৰ্ডেবল প্ৰাইজত আমাৰ এমহীয়া যোনটো আমাৰ কোৰ্চ আমি মানে কিবা ক্লাছ 10ৰ বিদ্যাৰ্থীৰ বাবে আমি যোনটো কৰিছোঁ তাৰ বাবে সকলোকে নিমন্ত্ৰণ জনাইছোঁ যে আহক আৰু আমাৰ লগত জড়িত হওক আমাৰ লগত যোগাযোগ কৰিব নামভৰ্তিৰ বাবে ফটো 1 কপি পাছপৰ্ট চাইজ ফটো আৰু লগতে আধাৰ কাৰ্ডৰ জেৰক্স 1 কপি আমাৰ ফৰ্মটো আমাৰ ফালৰ পৰা দিয়া হ'ব বাকি অনলাইন যোগে যদি গুগল ফৰ্মত যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আমাক কন্টাক্ট কৰিব আমি লিংক পঠাই দিম বা আপোনাৰ অনলাইন যোগে আপোনালোকৰ নামভৰ্তি
কৰি দিয়া হ'ব হয় অনলাইন অফলাইন দুইটাতে হ'ব মানে অফলাইনত আপোনাৰ ইয়াত হাই ছেকেণ্ডাৰী স্কুলত হ'ব বাকী যোনটো অনলাইনটো হ'ব সেইটো আপোনাৰ গুগল মিট বা জুম এইবিলাকৰ দ্বাৰা আপোনালোকক অনলাইন যোগে প্ৰভাইড কৰা হ'ব বাহিৰৰ পৰা শিক্ষক মানে খুবেই পৰিচিত ইউনিটি কি আছিলে ইউনিটি ষ্টাডিত যোনটো আপোনাৰ ফাউণ্ডাৰ তেওঁ আহিব আমাৰ হৈ গ'ল যতীন্দ্ৰ শৰ্মা তেওঁক সকলো পৰিচিত যিহেতু সকলোৱে চাগে চিনি পায় তেওঁক তো তেওঁ আহিব আৰু লগতে দুজন এক্সপাৰ্ট টিচাৰ থাকিব আৰু টপাৰ গাইডেন্স আৰু আমি বিভিন্ন ধৰণৰ যেনেকুৱা পৰীক্ষাত সফল হ'বৰ বাবে বা অৱতীৰ্ণ হ'বৰ বাবে যিবিলাক দৰকাৰী সেইবোৰ আমাৰ দিয়া হ'ব